কিয় অপসাৰণ হ'ল ভূপেন বৰা সত্য হ'ব নেকি মুখ্যমন্ত্ৰীৰ ভৱিষ্যৎবাণী গেৰুৱা বসন পিন্ধিব নেকি ভূপেন বৰাই ভূপেন বৰাক লৈ কি অংক বিজেপিৰ কিছুদিন আগতে প্ৰদেশ কংগ্ৰেছৰ সদ্য অপসাৰিত সভাপতি ভূপেন বৰাক হকিয়াই দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এপ্ৰিল মে'ৰ ভিতৰত চকী হেৰুৱাব ভূপেন বৰাই অৱশেষত সত্য প্ৰমাণিত হ'ল মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাক দিয়া ভৱিষ্যৎবাণী মই আজিৰ পৰা কেইমাহমান আগতে দিলীপ শইকীয়া মই ভূপেন বৰা আমি একেলগে গুৱাহাটীৰ পৰা এখন ফ্লাইটত ঘূৰি গৈছিলোঁ দিলীপ শইকীয়া সাক্ষী আছিল তেতিয়া মই ভূপেন বৰাক কৈছিলোঁ যে তোমাক এপ্ৰিল মে' মাহত ভাঙি দিব মুখ্যমন্ত্ৰীৰ ডেডলাইন অনুসৰি সভাপতি পদৰ পৰা অপসাৰিত হ'ল ভূপেন বৰা আনকি মুখ্যমন্ত্ৰীৰ ভৱিষ্যৎবাণী সঁচা বুলি স্বীকাৰ কৰিলে অপসাৰিত সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰীক মই উৰাজাহাজত দিল্লীৰ পৰা আহোঁতে লগ পোৱাটো সঁচা আৰু মই আগতো আপোনালোকক সংবাদ মাধ্যমৰ আগত এই কথাটো কৈছিলোঁ তেখেতে মোক কৈছিলে যে তোমাৰ এনেকুৱা কি শক্তি আছে যে তুমি মোক মানে বগৰাই দিম বুলি পেলাই সদায় ক্ষমতাৰ পৰা বিজেপিক আঁতৰাম বুলি কৈ থাকা তেখেতে মোক কৈছিলে যে তুমি এপ্ৰিল মে' মাহত তোমাৰ নিজৰ চকীখনেই নাথাকিব গতিকে তুমি মোক কেনেকৈ অঁতৰাবা পিছে কি হ'ব ভূপেন বৰাৰ পৰৱৰ্তী ৰাজনৈতিক পৰিক্ৰমা কংগ্ৰেছত থাকিব নে বিজেপি শিবিৰত শৰণ ল'ব এই চৰ্চা চলাৰো কাৰণ নোহোৱা নহয় কিয়নো একেজন মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাক লৈ কৰিছিল আন এক ভৱিষ্যৎবাণী 2026ৰ আগতে বিজেপিলৈ আহিব ভূপেন বৰা 2025ত আহিব যেনেকৈ মোদী গেৰেণ্টি থাকে এইটো হিমন্ত গেৰেণ্টি কাৰণ তেওঁকতো আমি সন্মানেৰেহে আনিম আমিতো তেওঁক বিধায়ক কৰিব আনিম মন্ত্ৰী কৰিব আনিম আনকি গৌৰৱ গগৈক ভূপেন বৰাৰ চকীত কংগ্ৰেছ হাইকমাণ্ডে বহুৱাৰ পিছতেই ভূপেন বৰালৈ কৌশলী বাৰ্তা দিলে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছে গুৰুত্ব নিদিয়ে ভূপেন বৰা কংগ্ৰেছত ভূপেন বৰাই হওক বা আন কোনোবাই হওক হিমন্ত বিশ্ব শৰ্মাই হওক ভূপেন বৰাই হওক যিকোনো সৰু ঘৰৰ পৰা থকা মানুহ বা সৰু ঘৰৰ পৰা ওলোৱা মানুহ যে ইয়াত ৰাজনীতি কৰিব নোৱাৰে সেই কথাটো আজি নিযুক্তিটোৱে আকৌ এবাৰ প্ৰমাণ কৰিছে তেওঁলোকে যেতিয়া এটা সময় থাকে যেতিয়া পাৰ্টিটো ভাঙি যায় তাক ভাল কৰাৰ কাৰণে আপোনাৰ মোৰ দৰে সাধাৰণ ঘৰৰ মানুহক ব্যৱহাৰ কৰিব যেতিয়া ইলেকশ্যন আহে টিকেট দিয়াৰ সময় হয় বা অলপমান এটা কেণ্ডিডেটবিলাক ঘৰত অহা যোৱা কৰে সেই সময়ত তেওঁলোকে এই নীলা তেজৰ মানুহক লগত লয় আনকি ভূপেন বৰাক সংস্থাপন কৰিবলৈ বিশেষ পৰিকল্পনা আগতীয়াকৈ সাজু কৰি ৰাখিছে বিজেপিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ অনুসৰি নৱগঠিত ৰঙানদী সমষ্টি সংৰক্ষণ ভূপেন বৰাৰ বাবে ৰাজহুৱা কৰা নাই যদিও বিজেপিৰ এই পৰিকল্পনা মিছা নহয় বিশেষকৈ উত্তৰ অসমত বিৰোধী শক্তি সম্পূৰ্ণ মখিমূৰ কৰাৰ বাবে এই ব্লুপ্ৰিণ্ট সাজু কৰিছে বিজেপিয়ে পিছে সঁচাকৈয়ে ভূপেন বৰাই গিৰিব নেকি বিজেপিৰ ৰাজনৈতিকটো আগতীয়াকৈ এই ইংগিত পাই ভূপেন বৰাই ঘোষণা কৰিছিল নেকি 2026ত চৰকাৰী গাড়ীত উঠিম বুলি ৰাজনীতিত অসম্ভৱ বুলি একো নাই পূৰ্বেও সভাপতি পদ হেৰুৱাৰ পিছতেই কংগ্ৰেছ ত্যাগ কৰি দুই প্ৰাক্তন সভাপতি ভুৱনেশ্বৰ কলিতা আৰু ৰিপুণ বৰাই আন্দোলনত যোগ দিছিল সেইফালৰ পৰা ভূপেন বৰাই সভাপতি পদৰ পৰা অপসাৰিত হোৱাৰ পিছত বিজেপিত যোগদান কৰিলেও আচৰিত হ'বলগীয়া একো নাথাকিব এতিয়া অপেক্ষা মাথো সময়ৰ ৰমেন কলিতাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা